দেশে স্বাধীনতা পোৱাৰ ৭৭টা বছৰৰ অতিক্ৰম কৰাৰ পিছতো পৰ্বতঝৰা তুলসীঝৰা স্থিত আদিবাসী গাঁওখনত স্থাপন নহল কোনো এখন চৰকাৰী বিদ্যালয়। প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ বাবে গাঁওখনৰ কণ কণ শিক্ষাৰ্থীয়ে যাব লাগে ৫ৰ পৰা ৭ কিলোমিটাৰ দূৰত থকা বিদ্যালয়লৈ। উপান্তৰ হৈ আদিবাসী গাঁওখনৰ ৰাইজে গাঁঠিত ধন খৰচ কৰি স্থাপন কৰিব লগা হৈছে এখন প্ৰাথমিক বিদ্যালয়। এনে এক ঘটনাই অসম চৰকাৰ তথা বিটিআৰ চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰতি থকা উন্নয়নৰ প্ৰকৃত ছবি উন্মোচন কৰিলে। গাঁওখনৰ ৰাইজৰ লগতে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উদ্যোগত গাঁওখনত স্থাপন কৰিব ওলাইছে এখন বিদ্যালয়। নতুনকৈ নিৰ্মাণ হ'ব লগা বিদ্যালয়খনৰ লাইখুঁটা স্থাপন কৰে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ অধ্যক্ষ অসীম হাজদা। এতিয়া প্ৰশ্ন হয়, অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰ বিয়োগম শিক্ষা বিভাগৰ এয়াই নেকি উন্নয়ন? যি কাম শিক্ষা বিভাগে কৰিব লাগিছিল যদিও সেই কাম এতিয়া কৰি দেখুৱালে স্থানীয় ৰাইজে। আজি মই পোনপ্ৰথমে আমাৰ পৰ্বতঝৰা অন্তৰ্গত থকা চেঁচাপানী গাঁৱৰ সমূহ ৰাজ্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে যি প্ৰচেষ্টা আজি হাতত লৈছে আৰু আমাক ইনভাইট কৰিছে, আমন্ত্ৰণ জনাইছে। আৰু বিশেষ উদ্দেশ্য হ'ল এই অঞ্চলত আমি দেখিবলৈ পাওঁ ইয়াত সঁচাকৈয়ে কোনো প্ৰাথমিক বিদ্যালয়ৰ ব্যৱস্থা নাই। তো গতিকে ৰাইজৰ প্ৰচেষ্টাত আৰু এখেতসকলে যথেষ্ট কষ্ট কৰিছে। যিহেতু আমাৰ AWDC নতুনকৈ হৈছে, তেখেতসকলে মোক প্ৰাৰ্থনা জনাইছে যে আমাৰ এই চেঁচাপানী অঞ্চলত এখন প্ৰাথমিক পৰ্যায়ৰ এখন স্কুল LP স্কুল আমাক বনাই দিব লাগে। তো এই সংক্ৰান্ততে আজি ইয়াত অহা হ'ল আৰু মোৰ লগত চান্তাল কলনীৰ লেণ্ড প্ৰটেকশ্যন কমিটিৰ মাননীয় সভাপতি হেমৰাম ডাঙৰীয়া আছে। আৰু আজিৰ এই বিশেষ অনুষ্ঠান, বিশেষ আজিৰ প্ৰগ্ৰামত এই অঞ্চলৰ সমূহ ৰাইজৰ লগত বুদ্ধিজীৱী দল সংগঠন, আমাৰ প্ৰাক্তন সদস্যসকল সকলোৱে উপস্থিত আছে। তো আজি নথৈ আনন্দিত হৈছোঁ। আজি লাইখুঁটা এখন স্থাপন কৰিলোঁ LP স্কুলৰ। আৰু বিশেষভাৱে এই স্কুলখনক পূৰ্ণ পৰ্যায়ৰ এটা স্কুল ৰূপে যাতে আমি বনাব পাৰোঁ তাৰে কামনা কৰিছোঁ। কিন্তু দুৰ্ভাগ্যৰ কথা, হয়তো প্ৰথমত এই স্কুলৰ কোনো তেনেধৰণৰ চেংচন আজিলৈকে হোৱা নাই, AWDCৰ পৰাও হোৱা নাই। তো এই স্কুলখন বনোৱাৰ ক্ষেত্ৰত আমাৰ গাঁঠিৰ ধন ইয়াত আমি ব্যক্তিগত ইয়াত আমি খৰচ কৰিম আৰু বেছি নহয়, হয়তো ৩-৪ লাখ টকাৰ ভিতৰতে এখন স্কুল হৈ যাব। আৰু মই আহ্বান ৰাখিম, এই অঞ্চলৰ বহু তেনেকুৱা গণ্যমান্য ব্যক্তিসকল আছে, তেখেতসকলেও যাতে সহযোগিতা আগবঢ়ায়। আৰু বিশেষভাৱে আমাৰ এইটো পৰ্বতঝৰা সমষ্টিত পৰিছে। তো গতিকে যিসকলে ৰাজনৈতিক দিশত আগবাঢ়ি গৈছে তেখেতসকলকো মই আহ্বান ৰাখিম যাতে এই স্কুলখন বনোৱাৰ ক্ষেত্ৰত যাতে তেখেতসকলৰ সম্পূৰ্ণ সহায় সহযোগিতা থাকে, মই কামনা কৰিছোঁ। আৰু আশা ৰাখিম এই অঞ্চলৰ পৰা নিশ্চয়কৈ ভাল ভাল ছাত্ৰ ছাত্ৰী ওলাব। যিহেতু আমি গম পাওঁ বৰ্তমানৰ দিনত আমাৰ আদিবাসী সমাজৰ পৰাও বহু ভাল ভাল ছাত্ৰ ছাত্ৰী ওলাই আছে, ভাল ৰেংকত পাছ কৰি আছে। গতিকে আমি প্ৰথম শিক্ষাৰ দিশতে আমি প্ৰচেষ্টা হাতত লৈছোঁ, কিয়নো শিক্ষাই হ'ল জাতিৰ এটা মেৰুদণ্ড। গতিকে আমাৰ জাতিটোক এতিয়া আগুৱাই লৈ যাবলৈ হ'লে বেলেগ ৰাস্তা আৰু নাই। আমাৰ ১ নম্বৰ কথা হ'ল শিক্ষা। শিক্ষা অবিহনে আমাৰ জাতিটো আগুৱাই যাব নোৱাৰে। আৰু বাকী বিভিন্ন ধৰণৰ আঁচনি আমাৰ AWDCৰ তৰফৰ পৰা আগবঢ়াম। আৰু নিশ্চয়কৈ বাকী দিশতো হয়তো খেতি বাতি, আমাৰ বিজনেছৰ দিশত আৰু বেলেগ বেলেগ দিশতো আমি আমাৰ AWDCৰ পৰা যিমান পাৰোঁ আমি ৰাইজৰ কাৰণে কাম কৰিম।